হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বিয়ালৈ যাবলৈ লাইছোঁ, একেবাৰে ডিঙি চিঙি মাতটো বহি আছে। গাটো অকণমান ভাল নাই পোৱা, তথাপিও বিয়া খাবলৈ লাইছোঁ, নগ'লে নহয়। আপোনালোককো লৈ যাম, চাবচোন দেই। খুব ধুনীয়াকৈ এযোৰ মেখেলা চাদৰ পিন্ধি ল'লোঁ। আৰু গাইজ আপোনালোকে ক'বচোন দেই, মেখেলা চাদৰযোৰ ভাল লাগিছেনে বেয়া লাগিছে। কাৰণ মই ৰাতি নহয় কোনটো কালাৰ পিন্ধিব লাগে আৰু দিনত কোনটো কালাৰ পিন্ধিব লাগে সেইবিলাক মই একো নাজানো। মই যোনটো সন্মুখত পাইছোঁ সেইটোৱে পিন্ধি লৈছোঁ। কাৰণ মোৰ এইখিনি কাপোৰ ঘৰত আছে, এইখিনি কাপোৰ শ্বিলঙত আছে। অকণমান মোৰ খেলি মেলি হৈ যায় বাৰু, তথাপিও ধুনীয়াকৈ এযোৰ কাপোৰ পিন্ধি লৈছোঁ। আৰু এফালে ল'ৰাটোক কৈছোঁ, তুমি আজি নিজে ওলোৱা, যিহেতু মোৰ মেখেলা চাদৰ পিন্ধিব আছে ন, মোৰ দেৰি হ'ব, তুমি নিজে ৰেডি হোৱা। আৰু খুব ধুনীয়াকৈ ৰেডি হৈছে। আৰু এফালে দেউতাকে গিফ্টটোত নামটো লিখি দিছে। আৰু দেউতাক নেযায় বাৰু, যিহেতু ঘৰত মিস্ত্ৰী কাম কৰি আছে, ৰাতি 10টা বজালৈকে কাম কৰি থাকে মিস্ত্ৰীয়ে, সেইটো কাৰণে নাই যোৱা। আমি দুইজনী ৰেডি হৈছোঁ। মই গাটো বেয়া কাৰণে মই চুৱেটাৰ লগাই লৈছোঁ দেই। আমাৰ ৰেডি হ'লানে? ৱাও, পৰি পৰি লাগিছে। চলো গাইছ, ৰাতি হ'ল, বহুত ৰাতি হ'ল। 9টামান বাজিলে নি? উঠা উঠা উঠা। আৰু আমি পালোহি বিয়া পাৰ্টি দিছে বাৰু, বিয়া দুদিনৰ আগত হৈ গৈছে। বিয়াত আমি অকণমান দেৰিয়ে হ'ল আমাৰ আহি পাওঁতে, সকলোখিনি মানুহ আহিয়ে গ'ল। আৰু বিয়া পাৰ্টি দিছিলে ধাবাত দিছিলে, সিং ধাবাত। খুব ধুনীয়াকৈ সজাইছে আৰু এইবিলাক ফুলখিনি যে খুব ধুনীয়া লাগিছিলে। আৰু এইফালে আমি কইনা ওচৰ পালোহি, গিফ্ট দিলোঁ। আৰু কইনাজনী চাওকচোন ইমান মৰম লগা হয়, ধুনীয়া। আৰু এইফালে দৰা বায়েক হয়। দৰাজনক আমি নেদেখিলোঁগৈ, কোনফালে গ'ল জানো। আৰু যিহেতু আমি দেৰিকৈ পাইছিলোঁ ন, সেইটো কাৰণে ভাগৰ লাগিছে বোলে কৈছে, ক'ৰবাত বহি আছেগৈ হ'বলা। আৰু এইফালে দুখনমান ফটো উঠাবলৈ ল'লোঁ আমি। বিয়া মানে আমাৰ শাহুমা ষ্টাফৰে হয়, ষ্টাফৰ ভায়েকৰ বিয়া হয়, সেইটো কাৰণে আমি যাব লগা হ'ল। শাহুমা নগ'লে বাৰু, শাহুমা খুব গাটো বেয়া আছিলে, সেইকাৰণে। আৰু এইফালে দৰা দেউতাক, আৰু যোনে চকলেট কালাৰ মেখেলা চাদৰ পিন্ধিছে এই দৰা বায়েক হয়। তাৰপিছত ওপৰলৈ আহিলোঁ আমি। ইয়াত ধুনীয়াকৈ খানাৰ আয়োজন কৰিছে। সকলো মানুহে খায়ে আছে। আৰু এইফালে আমাৰ সম্বন্ধীয় বৌ হয়, তেওঁলোকে খাই আছে। আৰু এইফালে মই প্ৰথমতে চাই লৈছোঁ কি কি দিছে। তো ধুনীয়াকৈ ছোৱালীবিলাকে দি আছে আৰু। তাৰপিছত মই এখন ল'লোঁ প্লেট। তাৰপিছত প্ৰথমতে পুৰি পা আছে, গ্ৰীণ পুৰি, যোনটো পালেং পুৰি, সেইটো মই লোৱা নাই বাৰু। পকৰি আছিলে, সেইটোও লোৱা নাই। চিম্পুল ভাত আছিলে, সেইটোও লোৱা নাই। পোলাও লৈছোঁ। মই যোনটো খাইছোঁ সেইটোহে লৈছোঁ, বেছি একো লোৱা নাই। যি নাখাওঁ সেইবিলাক লোৱা নাই, যিহেতু একেই নষ্ট হ'ব নালাগে ন। কিমান ধুনীয়াকৈ তেওঁলোকে আয়োজন কৰিছে, নষ্ট হ'লে বেয়া লাগিব যে, সেইকাৰণে যোনটো খাইছোঁ সেইটোহে লৈছোঁ। মই পনীৰ ভাল নাপাওঁ, সেইটো মই নাই লোৱা। পনীৰ নালাগে। এইফালে গোলাপ জামুন খতম হ'ল। আৰু মই ভাল
চিলি চিকেন আৰু এইফালে চিলি চিকেন লওঁতে মোৰ মানুহজনৰ লগৰ এজনে সুধিছে মালিক অহা নাই নি? মই কৈছোঁ নাই অহা, ঘৰখীয়া তেওঁ। চিলি চিকেন ভাল লাগে কাৰণে অকণমান লৈ লৈছোঁ। আৰু এইফালে দিছিলে মটনো ল'লোঁ অলপ। বহুত বেছিকৈ যে মই একো নাই লোৱা, যিহেতু খাবলৈ মন নাছিলে। আৰু এইফালে লৈছোঁ এটা গোলাপ জামুন। আৰু এতিয়া ধুনীয়াকৈ বহি খাই লৈছোঁ। এইফালে আমাৰ ছোৱালীজনী ধুনীয়াকৈ খাই আহিলোঁ আমি। আৰু এইফালে আমি অকণমান নাচিছোঁ। লাকিক কৈছোঁ অকণমান নাচি দিওঁ, যিহেতু কৈ আছে আমাক নাচিবলৈ, কিন্তু লাকিয়ে ক'লে মই নাযাওঁ, আপুনি যাওক তেনেকৈ ক'লে। আৰু ময়ে অকণমান নাচি দিলোঁ, যিহেতু মা ষ্টাফৰে হয়, মায়ে মনটোও ভাল পাব, তেওঁলোকে অকণমান ফূৰ্তি কৰিলে বুলি। তো সেইটো কাৰণে অকণমান নাচিও আহিলোঁ। যিহেতু গানটো মই দিব পৰা নাই আৱাজটো, কপিৰাইট লাগি যাব নহয় গাইজ, সেইকাৰণে। আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। আৰু এটা নতুন ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।